বেয়া কাম কৰিবলৈ মন কৰিলে কালিলৈ পিছুৱাই দিয়ক আৰু যদি ভাল কাম কৰিবলৈ মন যায় তেন্তে আজিয়েই কৰক। আপোনাক ভাল নোপোৱা মানুহৰ অদ্ভুত কথাটো হ'ল আপোনাৰ প্ৰতিটো কামত তেওঁলোকে চকু ৰাখে। উচ্চ পদবীত থকা বা ধনী মানুহক পৃথিৱীয়ে মহান বুলি গণ্য কৰে। অন্য হাতেদি বাস্তৱত সত্যৰ পথ অনুসৰণ কৰা, কেতিয়াও কাকোৱে প্ৰতাৰণা নকৰা, ব্যক্তিগত লাভৰ বাবে কেতিয়াও কাৰোৰে ক্ষতি নকৰা আৰু সততাৰে জীৱন যাপন কৰা মানুহক মহান বুলি গণ্য নকৰে। যেতিয়া আপোনাৰ পকেটটো খালী হয়, আপোনাৰ কোনো চাকৰি নাথাকে, আপোনাৰ বেংক একাউণ্ট নেগেটিভ হয়, তেতিয়া আপোনাৰ লগত থিয় দিয়াজনেই কিন্তু আপোনাৰ প্ৰকৃত আপোন। পৰিয়ালৰ মুৰব্বী হোৱাটো সহজ কথা নহয়। তেওঁৰ অৱস্থা এটা টিনৰ ছালৰ দৰে, যিয়ে বৰষুণ, ধুমুহা, শিলাবৃষ্টি আদি সকলোকে সহ্য কৰিবলগীয়া হয়। কিন্তু তাৰ তলত বসবাস কৰা মানুহবোৰে প্ৰায় কয় যে ই বহুত চিঞৰি থাকে আৰু বহুত সোনকালে ইয়াৰ খং উঠি যায়। কিছুমান মানুহ ৰাস্তাটোৰ দৰে, কিছু সময়ৰ বাবে ঠিকেই থাকে, কিন্তু কিছু সময়ৰ পিছত হয় গাতলৈ পৰিণত হয়, নহয় বাটটো সলনি কৰি লয়। জীৱনত যিমানেই দুখ নাথাকক কিয় বা জীৱনত যিমানেই কষ্ট নহওক কিয়, কেতিয়াও আত্মহত্যা নকৰিব। কাৰণ মই হস্পিটেলত দেখিছোঁ যে মানুহে জীয়াই থাকিবলৈ নিজৰ ঘৰ বাৰী পৰ্যন্ত বিক্ৰী কৰি দিয়ে। ছোৱালীজনীৰ দেউতাকে 25 বছৰীয়া ল'ৰা এটাৰ মাজত সেই সকলোবোৰ বিচাৰে যিটো লাভ কৰিবলৈ তেওঁক 50 বছৰ সময় লাগিছিল। এইখন সংসাৰত একমাত্ৰ সত্যটো হ'ল যিটো কোনো শুভ সময় নোহোৱাকৈ ঘটে, যেনে জন্ম, প্ৰেম আৰু মৃত্যু। নতুন কাপোৰ আৰু জোতা পিন্ধি নিজৰ সন্তানক দেখা, নিজে পুৰণি কাপোৰ জোতা পিন্ধি হাঁহি থকা, আচলতে মানুহজনকে পিতৃ বুলি কোৱা হয়। যদিহে কোনো পুৰুষে মাকৰ বাবে কিবা এটা কৰাৰ আগতে পত্নীক সুধিবলগীয়া হয়, তেনেহ'লে সেই পুৰুষজনে কেতিয়াও বিয়া কৰাব নালাগে জীৱনত। মানুহৰ আত্মাৰ সেইদিনাই মৃত্যু হয় যেতিয়া 80,000 টকা উপাৰ্জন কৰা এজন বিষয়াই 500 টকা উপাৰ্জন কৰা শ্ৰমিকৰ পৰা ঘোচ লয়। মানুহে জীৱিত মানুহজনৰ লগত ভালকৈ কথা নাপাতে আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁক জোকাৰি জোকাৰি সোধে আৰু কয় যে তুমি কিয় কথা নোকোৱা। মানুহে পেটৰ স্বাৰ্থত একে গৰ্ভৰ পৰা জন্ম লোৱাসকলৰ লগতো কিন্তু সম্পৰ্ক ভাঙি দিয়ে। যিসকলৰ মন পৰিষ্কাৰ তেওঁলোকেহে হৃদয়ত বাস কৰিবলৈ পাৰে, কাৰণ সেইডাল সূতাই বেজীত প্ৰৱেশ কৰিবলৈ পাৰে যাৰ কোনো গাঁঠি নাথাকে। যদিহে আপোনাৰ ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজন আপোনাৰ ওপৰত সুখী, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি এতিয়াও কোনো অগ্ৰগতি লাভ কৰা নাই। কাৰণ যেতিয়া আপুনি অগ্ৰগতি লাভ কৰিব, তেতিয়া সেই মানুহবিলাকেই কিন্তু আপোনাক হিংসা কৰিব। যদিহে কোনোবাই তেওঁৰ সমস্যাৰ বিষয়ে কয়, তেন্তে ভাল আচৰণ কৰক, কাৰণ আপুনি কেৱল শুনিহে আছে, কিন্তু তেওঁ অনুভৱ কৰি আছে। জীৱনত বিপদবোৰ পাহৰি যাব পাৰে, কিন্তু ইচ্ছাকৃতভাৱে বিপদৰ সৃষ্টি কৰাসকলক কেতিয়াও পাহৰিবলৈ নোৱাৰি। এইখন পৃথিৱীত যিমানেই সত্যতাৰে সম্পৰ্কবোৰ বজাই ৰাখিব, সিমানেই মানুহে আপোনাক আঘাত দিব। ভঙা বস্তু এটাই সদায় আমনি কৰে, যেনে হৃদয়, টোপনি আৰু বিশ্বাস। সকলোতকৈ বেছি কাৰোবাৰ পৰা আশা কৰা। কেতিয়াবা কেতিয়াবা হাঁহি, কেতিয়াবা কেতিয়াবা চকুলো, সেইটোৱেই জীৱন। যিটো ধৰি ৰাখিবলৈ চেষ্টা কৰা হয় সেইটোৱেই প্ৰথমে পিছলি যায়। সম্পৰ্ক, সপোন আৰু প্ৰতিশ্ৰুতি, সময়ৰ লগে লগে সকলো সলনি হয়, কেৱল স্মৃতিবোৰ কেতিয়াও সলনি নহয়। আপোনাৰ হৃদয়খন পৰিষ্কাৰ কৰি ৰাখক। ঈশ্বৰে সদায় টকাৰ হিচাপ নাৰাখে, তেওঁ সদায় কৰ্মৰহে হিচাপ ৰাখে। প্ৰথমতে নিজৰ ওপৰত গুৰুত্ব দিয়ক, তাৰপিছত আনক জ্ঞান প্ৰদান কৰক। কথা ক'ব নোৱাৰাজন বোবা নহয়, আচলতে সত্য জানিও মনে মনে থকাজনেহে বোবা। সদায় অহংকাৰত থকা মানুহৰ বাবে তেওঁৰ নিজৰ মানুহবোৰো তেওঁৰ বাবে অচিনাকি হৈ পৰে এদিন। আজিকালি মানুহবোৰে নিজৰ সম্পৰ্কবোৰ নিজেই শেষ নকৰে। এনে পৰিস্থিতিৰ সৃষ্টি কৰে যে আপুনি যাতে নিজেই তেওঁলোকৰ জীৱনৰ পৰা ওলাই যায়, যাতে তেওঁলোকে কেৱল আপোনাক দুখ দিব পাৰে। এইখন পৃথিৱীত জৰুৰী নহয় যে সকলোৱে আপোনাক কান্দি দেখুৱাব। কিছুমান মানুহৰ হাঁহিটো দুখ লুকাই থাকে। তিক্ত সত্যটো হ'ল মানুহে দুখীয়াৰ লগত থকা ঘনিষ্ঠ সম্পৰ্ককো লুকুৱাই ৰাখে আৰু ধনী মানুহৰ লগত থকা দূৰৈৰ সম্পৰ্ককো অতিৰঞ্জিত কৰে। বেয়া আচৰণৰ বাবে মানুহ এজনক চিৰদিনৰ বাবে বেয়া বুলি নাভাবিব। কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু মানুহজন নহয়। জীৱনৰ যাত্ৰাত মই মাত্ৰ এটা কথাই শিকিছোঁ, মাত্ৰ কেইজনমান মানুহেহে আপোনাক সমৰ্থন কৰে, বাকী সকলোৱে ঠেলি তললৈ পেলোৱাৰ বাবে সাজু হৈ থাকে। আচলতে মনটোৱে যিটো পৰিস্থিতিত মানি লয় সেয়াই আমাৰ বাবে সুখ, এই বুলি ধৰিব লাগে। নিজকে নিজে মূল্য দিলেহে পৃথিৱীয়ে আপোনাক মূল্য দিব। যদি আপুনি নিজকে নিজক বিশ্বাসেই নকৰে, তেন্তে পৃথিৱীয়ে আপোনাক কিয় বিশ্বাস কৰিব? যদিহে প্ৰণাম কৰিলে সন্মান আদায় হয়, তেন্তে সেয়া ঠিকেই আছে, কিন্তু কিবা এটা লাভৰ বাবে নিজৰ আত্মসন্মান ত্যাগ কৰাটো কোনোদিনেই কিন্তু ঠিক নহয়। মানুহৰ হৃদয়ত কিবা এটা থাকে, তেওঁৰ ওঠত কিবা এটা থাকে। সকলো যেন আমাৰ নিজৰেই, কিন্তু বাস্তৱত আৰু আন কিবা এটা। ইয়াত সত্য নিমাত হৈ থাকে।
মিছা কথাই বহুত হুলস্থুলৰ সৃষ্টি কৰে। সাৱধান বন্ধুসকল, আজিকালি শ্ব' অফৰ যুগ চলি আছে। বীৰসকলে সদায় শত্ৰুৰ লগত যুঁজ দিয়ে আৰু কাপুৰসকলে সদায় নিজৰ মানুহৰ লগত যুঁজ দিয়ে। বহু মানুহ এনেকুৱা আছে যিবোৰ মানুহ আমাৰ আত্মীয় কিন্তু শত্ৰুৰ দৰে কাম কৰে। যিবোৰ মানুহে মিছা কথাৰ ওপৰতে জীয়াই থাকে, সেইবোৰ মানুহৰ বাবে সত্যটো তিতা। আমিও কিছুমান কথা সহ্য কৰিবলৈ শিকা উচিত, কাৰণ আমাৰো বহুতো কথা এনেকুৱা আছে যিবোৰ আন কিছুমানে সহ্য কৰি আহিছে। জীৱনত মানুহে উজুতি খোৱাটো প্ৰয়োজনীয়। মানুহে সাৱধানে খোজ দিবলৈ শিকি লয় তেতিয়া। সম্পৰ্কৰ মাজত বিচ্ছেদ বিবাদবোৰ আঁতৰি থকাৰ পৰা নহয়, মিছা কথা কোৱাৰ পৰাহে আহে। কাঁইটৰ ফলত হোৱা ঘাঁবোৰ এদিন ভাল হৈ যায়, কিন্তু কথাৰ ফলত হোৱা ঘাঁবোৰ আজীৱন মনত থাকি যায়। সদায় আপোনাৰ সকলো সময় এনেকুৱা কামত ব্যয় কৰক যিয়ে আপোনাৰ সময় সলনি কৰি দিবলৈ পাৰে। এইখন পৃথিৱীত প্ৰতিজন ব্যক্তিৰ জীৱনত এনেকুৱা এটা সময় আহে যেতিয়া তেওঁ নিজৰ মংগলৰ ওপৰত আস্থা হেৰুৱাই পেলায়। আজিকালি সময় এনেকুৱা চলি আছে যে আপোনজনকো নিজৰ অৱস্থা কোৱাৰ আগতে হাজাৰবাৰ চিন্তা কৰিব লগা হয়। শিক্ষকতকৈ জীৱনটো কঠিন। শিক্ষকজনে পাঠ পঢ়োৱাৰ পিছত পৰীক্ষা লয় আৰু জীৱনে প্ৰথমে পৰীক্ষা লয়, তাৰ পিছত শিক্ষা দিয়ে। মনত ৰখা উচিত যে সৰু স্ফুলিংগ এটাই জুই জ্বলাবলৈ যথেষ্ট হয়। গতিকে যি পৰিস্থিতিতে নাথাকক কিয়, যিমানখিনি আছে সিমানখিনিয়ে লৈ মাত্ৰ সঠিক দিশত কাম আৰম্ভ কৰক। দবা খেলত ৰাণী আৰু জীৱনত বিবেক। যদি মৰি যায় তেন্তে খেলখন শেষ বুলি বিবেচনা কৰা হয়। এজন সফল ব্যক্তি সুখী হ'বও পাৰে বা নহ'বও পাৰে, কিন্তু এজন সুখী ব্যক্তি সদায় সফল হয়। সেইবাবে সদায় সুখী হৈ থকাৰ চেষ্টা কৰা। কোনে কয় যে এজন ব্যক্তি খালী হাতে আহে আৰু খালী হাতে গুচি যায়? আচলতে তেনেকুৱা একোৱেই নহয়। এজন ব্যক্তিয়ে আচলতে ভাগ্য লৈ আহে আৰু কৰ্মহে তেওঁ লগত লৈ যায়। যিকোনো সম্পৰ্কই নহওক কিয় কাজিয়া হোৱাটো নিশ্চিত, কিন্তু যি সম্পৰ্ক কাজিয়া কৰাৰ পিছতো ভাঙি নাযায়, সেই সম্পৰ্কটোৱে একমাত্ৰ আমাৰ নিজৰ। আপুনি হয়তো সত্য আৰু মংগলৰ সন্ধানত সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিব পাৰে। যদি নিজৰ মাজতেই নাই তেন্তে ক'তো বিচাৰি নাপাব। জীৱনত কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব, বৰঞ্চ আপুনি অকলেই যথেষ্ট বুলি ভাবিবলৈ ধৰিব। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ লগত কোনেও থিয় হৈ থকা নাই, সেইটো মুহূৰ্ততে আইনাখনলৈ চাই আপুনি হাঁহিব উত্তৰ পাই যাব। যদি সেই শিক্ষা আচৰণত প্ৰতিফলিত নহয়, তেনেহ'লে ডিগ্ৰী মাত্ৰ এখন কাগজৰ টুকুৰাহে। কোনো বন্ধুত্বই ডাঙৰ নহয়, কোনো প্ৰেমেই ডাঙৰ নহয়। ইয়াক পূৰণ কৰা ব্যক্তিজনেহে আচলতে ডাঙৰ। এপাহ ফুলেও এখন বাৰী ভাল লগাই পেলায়, এটা তৰাও প্ৰায় পৃথিৱীখন উজ্জ্বল কৰি তোলে। য'ত পৃথিৱীৰ সকলো সম্পৰ্কই কাম নকৰে, তাতে এজন ভাল বন্ধুৱে জীৱনটো সুন্দৰ কৰি তোলে। সদায় ঈশ্বৰক কওক যে হে ঈশ্বৰ, যদি আপুনি সুখ দিয়ে তেন্তে সেইখিনিলৈকে দিয়ক যে অহংকাৰ মনত উদ্ভৱ নহয়, আৰু যদি আপুনি দুখ দিয়ে তেনেহ'লে সিমানখিনিয়েই দিয়ক যে যাতে বিশ্বাস হেৰুৱাবলগীয়া নহয়। নিজকে কেতিয়াও তুচ্ছ জ্ঞান নকৰিব, কাৰণ আপুনি ভবাতকৈ আপুনি বহুত কিছু কৰিবলৈ পাৰে। নিজৰ মূল্য নজনা লোকক এই পৃথিৱীয়ে প্ৰায় সস্তাতে লুটি লৈ যায়। সপোন পূৰণৰ বাবে যদি ৰাতি টোপনি ত্যাগ কৰিবলগীয়া হয়, তেনেহ'লে তাক বলিদান দিয়ক, কিন্তু সফল হোৱাটো নিশ্চিত কৰক। সদায় জীৱনত ভাল সংগ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। যদি নাপায় তেন্তে নিসংগতাই থকাই ভাল। সময়ক বুজি পোৱা আৰু সময়ত সাৱধান হোৱাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি চাই ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।